আগতে চৰকাৰী কেন্দ্ৰসমূহত বেলেগ চৰকাৰৰ অধীনত বিক্ৰী কৰিব গ'লে যথেষ্টখিনি আমাৰ মানে সুবিধা হৈছিল। দালাল ৰাজটো আছিলেই তাত। বেলেগ চৰকাৰৰ সময়ত যিবিলাক কৃষকসকলে সুবিধাখিনি পাব লাগিছিল সেইখিনি সুবিধা আগতে তেনেকুৱা পোৱা নাছিলে। কি আছিলে আগতে ধৰক আপোনাৰ কৃষি বিষয়াৰ লগত বা গ্ৰাম সেৱকৰ লগত যাৰ যিবিলাক ব্যক্তিৰ চিনাকি আছিলে তেওঁলোকেহে এই সুবিধাসমূহ পাই আছিলে। মধ্যভোগীয়ে কিছুমান বস্তু মানে পাই আছিলে, প্ৰকৃত কৃষকে পোৱা নাছিলে। মোৰ নাম বিশ্বজিৎ দাস, গাঁও গড়পৰা পথাৰ, পঞ্চায়ত চেনিমাৰী আৰু আমাৰ সমষ্টি 65 নং ঢেকীয়াজুলি বিধানসভা সমষ্টি। মই এইখন গাঁৱৰে এজন কৃষক হওঁ। মোৰ এইখন ফাৰ্ম চাইছে প্ৰথমখন ফাৰ্ম। মই ইয়াতে এইবছৰ মটৰ মাহ, ফুলকবি আৰু জলকীয়া খেতি কৰিছোঁ আৰু তাৰ পৰা মোটামুটি ভালেখিনি লাভৱান হৈছোঁ। জলসিঞ্চনৰ বৰিঙত আমি চ'লাৰ বৰিং মই নিজেও পাইছোঁ। এতিয়া আমি যথেষ্টখিনি কৃষি ক্ষেত্ৰত আমি সহায় সহযোগ পাইছোঁ। পানীৰ ব্যৱস্থাই হওক বা চৰকাৰী বীজেই হওক, সাৰে হওক। বীজৰ ভিতৰত এইবছৰ মটৰ মাহ মই চৰকাৰী কৃষি বিভাগৰ পৰা পাইছিলোঁ আৰু তাৰে মটৰ মাহ ভালেখিনি হৈছিলে। সৰিয়হ খেতিও কৰা হৈছে এইবাৰ। PM কিষাণ আঁচনিৰ জৰিয়তে লাভান্বিত হৈছোঁ। 2000 টকাকৈ আমি পাই আছোঁ, বছৰি 6000 টকা। PM ফচল বীমা যিটো আছিলে আমাৰ, সেই ফচল বীমাৰ জৰিয়তে মই যোৱা বছৰ 2000 টকা পাইছোঁ। সৰিয়হ খেতিত লোকচানৰ বাবদ পাইছিলোঁ যোৱা বছৰত। বহুত কৃষকে পাইছে আৰু মই নিজে কৃষকসকলক মানে এই PM কিষাণৰ লগতে ফচল বীমা আঁচনিখন কৰোৱাৰ ক্ষেত্ৰতো মই সহায় সহযোগ কৰোঁ। এয়া মোৰ দ্বিতীয়খন ফাৰ্ম আৰু ইয়াতে মই শালি ধান কাটি চেচ কৰি এতিয়া আকৌ বৰ্তমান প্ৰস্তুতি চলাইছোঁ বড়ো ধানৰ কাৰণে। আৰু শালি ধানত মই এইবছৰ আমাৰ যিটো চৰকাৰী বিক্ৰয় কেন্দ্ৰ মুকলি কৰিছে তাত 2569 টকা দাম পাইছোঁ। বজাৰত এইবাৰ ধানৰ দাম একদম কম, আপোনাৰ 700 টকা 710 টকালৈকে গৈছে, কিন্তু আমি চৰকাৰী কেন্দ্ৰত বিক্ৰী কৰি আমি 2569 টকালৈকে পাইছোঁ। তাৰে 200 টকা আমাৰ ৰাজ্য চৰকাৰে দিছে। এতিয়া আমাৰ খেতিয়কসকলৰ কাৰণে মানে সুবিধা হৈছে, বহুতখিনি সুবিধা হৈছে। আমি কাকো কোনো ধৰণৰ কোচ নিদিয়াকৈ আমি একেবাৰে খেতিয়কসকলে নিজা মানে ব্যৱস্থাৰে লৈ গ'লে একদম খুব সহজভাৱে আমি কম সময়ৰ ভিতৰত টকাখিনি পাই যাওঁ। যেনেকুৱা মই ধান বিক্ৰী কেন্দ্ৰত দিয়াৰ পিছত মই এসপ্তাহমান পিছতে পালোঁ আৰু এইবাৰ মোটামুটি 3,60,000 টকা মই পাইছোঁ ধান বিক্ৰী কৰি, শালি ধান বিক্ৰী কৰি। 20 বিঘা বড়ো খেতি কৰিম এইবাৰ আৰু তাৰে কঠীয়া পেলাইছোঁ। এই কঠীয়া তুলি আপোনালোকে চাব পাৰে। বিকম পঢ়া ল'ৰা এজন, মই খেতিটো মোৰ মানে একদম চখ হিচাপে মই লৈ ল'লোঁ আৰু সেই চাকৰি মাজতে কৰিছিলোঁ। মই চাকৰি এৰি মই খেতিতে যোগদান দিলোঁ আৰু খেতি কৰ্মত মোৰ মানে খুব এটা ভাল লাগে। 10 বিঘা জাতিলাও কৰি মই 8 লাখ টকামান তাৰ পৰা উপাৰ্জন কৰিছোঁ। 100 বিঘা তৰমুজৰ খেতি কৰিছিলোঁ যোৱা বছৰ আৰু তাৰ পৰাও যথেষ্টখিনি লাভান্বিত হৈছিলোঁ। স্বাধীনভাৱে যে এটা ভাল ইনকামৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি খেতি কৰ্মটো, তাৰে মানে উদাহৰণ হিচাপে মই ক'লোঁ কথাখিনি। আৰু বহুতো যুৱচাম আমাৰ অঞ্চলৰ আহিছে, এতিয়া খেতি কৰ্মত লাগিছে। বহুতে এইবাৰ মাকৈ খেতি কৰি আছে। আমি যথেষ্ট সময়ত মানে চৰকাৰীভাৱে আমি বীজসমূহ পাই থাকোঁ, কিন্তু আমাৰ এই বৰ্তমানৰ চৰকাৰৰ দিনত মধ্যভোগী নাই। কৃষি বিভাগত যিবিলাক বিষয় আছে, বিষয়সকলৰ লগত আমি কৃষকসকলে ডাইৰেক্টলি জড়িত হৈ কৃষকসকলে ডাইৰেক্ট সুবিধাসমূহ পাই আছে। এই প্ৰথম মাজৰ যিটো কঠীয়া তুলি আছে সেইটো ডেমনষ্ট্ৰেশ্যনৰ কাৰণে দিছে 4 বিঘা, তাতে সাৰ আৰু কঠীয়া বীজ ধান দিছে তেওঁলোকে। মই এইবাৰ গোট হিচাপে আমি শিঙৰিত খেতিও কৰিছোঁ। তাতে মটৰ মাহ, মাটিমাহ, নহৰু, আলু এইখিনি খেতি যথেষ্টখিনি কৰিছোঁ। আমি কমিউনিটি হিচাপে 20জনমান যুৱকে মিলি তাতে কৰিছোঁ আৰু চৰকাৰে ঔষধ পাতিৰো যোগান ধৰে আৰু তেওঁলোকে আহি সহায় সহযোগো কৰে আমাক, যে আপোনালোক খেতিডৰাত কি হৈছে, কিবা অসুবিধা হ'লে আমি ক'লে, কিবা এটা বেমাৰ আজাৰ লাগিলে তেওঁলোকে এইখিনি আমাক কৈ দিয়ে যে ঔষধ পাতি কি দিব লাগে, কি ব্যৱস্থাপনা ল'ব লাগে। আৰু বড়ো খেতিটোৰ সময়ততো আমাৰ বৰষুণ নহয় এইটো ছিজনত, গতিকে ইয়াত পানীৰ উৎসটো লাগে আৰু সেই হিচাপে মই জনাত এইবাৰ 13টা চ'লাৰৰ পইণ্ট বহাইছে। বিধায়ক তথা আমাৰ সকলোৰে মৰমৰ মন্ত্ৰী মহোদয় অশোক সিংঘাল মহাশয়ক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত তেওঁৰ পৰা আমি আৰু সহায় সহযোগ কামনা কৰিছোঁ। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষক হিচাপে সমূহ কৃষকৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উন্নয়নৰ অবিৰত যাত্ৰাৰে আগবাঢ়িছে ঢেকীয়াজুলি। ৱেলকাম টু ডাইনামিক ঢেকীয়াজুলি।